নমস্কাৰ বন্ধু বান্ধৱীসকলে ৰাতিপুৱা ধুনীয়াকৈ গাটো ধুই লৈছোঁ। মানে মই শুই উঠি চিধা গাটোৱে ধুই ল'ম, বাহিৰ ঘৰটো সাৰি পিনে আৰু গাটো ধুনীয়াকৈ ধূপ এডাল জ্বলাই লৈছোঁ। বহুত দিনৰ পৰা আশা এটা মানে ভাবি আছোঁ যে নামঘৰ ভাগি আগফালে বনাম বুলি, কিন্তু বৰ্তমানলৈকে ভিতৰতে কাম চলাই লৈছোঁ। মানে শাহু মাৰ ৰুমটো চুকতে সৰুকৈ নামঘৰ ভাগি বনাই দিছে, তাতে এতিয়া পূজা কৰি আছোঁ। কিন্তু আগফালে মানে আমাৰ ডাঙৰ পুখুৰী এটা আছে, পুখুৰীটো যেতিয়া পোত খাই হৈ যাব তেতিয়া আগফালে নামঘৰ ভাগি মানে বহাম বুলি ভাবি আছোঁ। আৰু নাজানো মনৰ আশা পূৰণ হয় নহয়, প্ৰভুকে তাকে মানি পিনে তেওঁকে সদায় তেওঁৰ ওচৰৰ চৰণতে কৈ থাকোঁ যে কেতিয়াকৈনো মোৰ আগফালে নামঘৰ ভাগি দিব। কিন্তু নামঘৰ নিদিয়ালৈকে মই তেনেকৈ পূজাকণ কৰি লৈছোঁ। আৰু ৰাতিপুৱা শুই উঠি মই ধূপ প্ৰায় জ্বলাওঁৱেই, কেতিয়াবা দিন ভুলতে থাকি যায়, নহ'লে কেতিয়াবা দিন কামৰ কাৰণে থাকি যায়। অন্যথা মই ধুনীয়াকৈ ধূপ জ্বলাওঁৱেই। ধূপটো নজ্বলালে মানে নিজকো ভাল নালাগে। ধূপটো জ্বলালে ৰাতিপুৱালৈ মানে মনটো ভাল লাগে আৰু ঘৰখনো সুখী হোৱা দিশা থাকে। সেইকাৰণে ৰাতিপুৱা ধুনীয়াকৈ ধূপ অকণ জ্বলাই লৈছোঁ। আৰু ধূপ জ্বলাই আকৌ নিজৰ কামে কামে আকৌ চবেই লাগি যাবলগীয়া হয়। আৰু মই ধূপ জ্বলাই মই সদায় মেখেলা চাদৰযোৰ পিন্ধো, পিছে নাইটিটো ওপৰতে পিন্ধো দেই, সেইটো মিছা কথা ক'ব নাপায়। কিন্তু ধুনীয়াকৈ টিপটপকৈ পিন্ধো বাৰু, কোনো নক'ব পিছে একদম নাইটি ওপৰত পিন্ধি থকা আছে বুলি। ধুনীয়াকৈ পূজা কৰিছোঁ, তুলসীজোপাও মই ধুনীয়াকৈ মানে বনাই ল'বলৈ মন আছে, নোহোৱালৈ কেনেকৈ কাম চলাইছোঁ। আৰু এইফালে মানুহজনে দেখিছেনে কুকুৰা গঁৰাল বনাই আছে। কুকুৰাখিনি থ'বলৈ ইমানেই দিগদাৰ হৈছে, আৰু গঁৰালটো এতিয়ালৈকে বনাই হোৱা নাই। তেওঁ অকলে গোটেইটো বনাইছে পিছে দেই। ৰাতিপুৱা সময় অকণ দোকান নোযোৱাগতে এনেকৈ কুকুৰা গঁৰালটোত লাগি যায়। আৰু এইফালে মই দেখিছোঁ দোকানৰ কাষ্টমাৰ আহি পালেহি, দোকান বন্ধ হৈ থাকিলেও এনেকৈ দিনটো আপ ডাউন কৰি মানে ভৰিকেইটা বিষ হৈ যায়গৈ। দোকানখন আপ ডাউন কৰি থাকিবলগীয়া হয়। বন্ধ হৈ গ'লেও কাষ্টমাৰ ভিতৰৰ পৰা এনেকৈ মাতি লৈ যায়হি, তাৰপিছত তেনেকৈ মই দি দিবলগীয়া হয়। আৰু উপায় নাই, যেতিয়া দোকান খুলিছোঁ ঘৰৰ ওচৰৰ মানুহ এনেকৈ নিয়েহি। আৰু ওচৰৰ মানুহ এজনী বোলে আকৌ গাহৰিৰ কাৰণে ধুনীয়াকৈ তুঁহগুৰিখিনি থৈ দিয়া আছে, তেওঁৰ কাৰণে তেওঁৰ ঘৰৰ পৰা তুঁহগুৰিখিনি লৈ আহিছোঁ। আৰু এহেঁতক ধুনীয়াকৈ আহি পাই নাচপতি অকণ কাটি দি লৈছোঁ। তেহেঁতি পঢ়াত লাগি আছে। আৰু এইফালে নাৰিকল পানী দিছেনে, নাৰিকল পানী খুৱাই দিছোঁ। গৰমত অৱশ্যে নাৰিকলৰ পানীটো খাব লাগে, নাৰিকলৰ পানীটো খালে পেটটো ঠাণ্ডা হৈ থাকে। বহুত বেমাৰৰ কাৰণে নাৰিকলৰ পানীটো খাবই লাগে, ভাল। আৰু সিহঁতক এইফালে দি মই এইফালে ধুনীয়াকৈ আকৌ গাহৰি গঁৰাল চফা কৰাত লাগি গ'লোঁ। আৰু গঁৰালটো অকণমান লেতেৰা হৈছে বিশেষকৈ, সেইকাৰণে মই গঁৰালটো অকণ বোলো চাফা কৰি দিওঁ। চাফা নকৰিলে ভালো নালাগে দিয়কচোন। আৰু এইফালে শাহু মায়ে আকৌ আজি ধুনীয়াকৈ কচু বনাই আছে, আজি তেওঁ বনাইছে। আৰু মই খুচি আছোঁ, তেওঁ মানে নিমখ চিমখ দি দিছে। আৰু কটা বচা আজি তেওঁৱে কৰিলে দেই, পিছে আনিলেও তেওঁৱে। মই খালি অকল মানে খুচি দিছোঁ আৰু জুইকোৰা লগাই দিছোঁ। সেইখিনি আজি মোৰ কাম হৈছে গাহৰিটোৰ লগত। নহ'লে মইতো তেওঁ নাথাকিলে মানে মই নিজে আনিব লাগে, নিজে কাটি নিজে বনাবলগীয়া হয়। আজি সেইকণ যেনেকৈ অকণ ৰেহাই হ'ল, তেওঁ আনি মেলি দিছে, মই অকল বনাইহে গৈছোঁ। আৰু এইখিনি বনাওঁতেও বহুত টাইম লাগে নহয়। আৰু এইফালে দেখিছেনে বোলে মানুহজনৰ গা ভাল নাইকিয়া হ'ল, পিছবেলা আকৌ ভাত খাই পিনে দৌৰাকৈ ভাত কেইটামান খাই পিনে তেওঁলৈ টিফিন খোৱা আকৌ দোকানলৈ লৈ আহিছোঁ। আৰু এয়া চাওকচোন, মই পিছবেলা এইটো গধূলি ভিডিঅ' হয় দেই, এইটো মই বহুত কাটি ভিডিঅ'টো বনাইছোঁ। দোকান বন্ধ কৰি সেই দোকানত বজাৰ কৰিছোঁ। আৰু আহি পাই অকণ কুলাৰটোৰ ওচৰতে চলাই পিনে গোটেইকেইটা এনেকৈ বহি থৈছোঁ। এইজনী আইচক্ৰীম খাই মুখখন চাওকচোন, আজি ইমানেই দেই।